Good morning, students. আজি আমি আমাৰ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতিৰ চতুৰ্থ অধ্যায় ভাৰতৰ বৈদেশিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰিম। ভাৰতৰ বৈদেশিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে মই তোমালোকক বৈদেশিক সম্পৰ্ক মানে কি আৰু ভাৰতৰ বৈদেশিক সম্পৰ্ক মানে কি সেই সম্পৰ্কে মই বুজাই ল'ব বিচাৰিছোঁ। এতিয়া বৈদেশিক সম্পৰ্ক হ'ল যেতিয়া কোনো এখন ৰাষ্ট্ৰই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে পৃথিৱীৰ অন্যান্য ৰাষ্ট্ৰৰ লগত সম্পৰ্ক স্থাপন কৰে তাকেই সাধাৰণতে বৈদেশিক সম্পৰ্ক বুলি কোৱা হয়। যে কি ক'লো, যেতিয়া কোনো এখন ৰাষ্ট্ৰই বিশ্বৰ অন্য ৰাষ্ট্ৰৰ সৈতে নিজৰ স্বাৰ্থ পূৰণৰ উদ্দেশ্যে সম্পৰ্ক স্থাপন কৰে তাকেই কি বুলি কয়, বৈদেশিক সম্পৰ্ক বুলি কোৱা যায়। আৰু বৰ্তমান সময়ছোৱাত বিশ্বৰ ৰাষ্ট্ৰসমূহৰ বাবে এই বৈদেশিক সম্পৰ্ক স্থাপন এটা প্ৰধান মাধ্যম বুলি কোৱা যায়, কিয়নো এই মাধ্যমটোৰ জৰিয়তে পৃথিৱীৰ ৰাষ্ট্ৰসমূহে নিজৰ ৰাষ্ট্ৰৰ যিখিনি প্ৰয়োজনীয়তা বা যিখিনি অভাৱ সেইখিনি পূৰণ কৰিব পাৰে। সেই গতিকে বৈদেশিক সম্পৰ্ক এটা প্ৰধান বাহক ৰূপে কাম কৰে বৰ্তমান সময়ছোৱা বিশ্বৰ ৰাজনীতিত। এতিয়া আমি আহোঁ ভাৰতৰ বৈদেশিক সম্পৰ্ক। ভাৰতৰ বৈদেশিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে মূল কথাখিনি একেধৰণৰ, কিন্তু বৈদেশিক সম্পৰ্ক ভাৰতবৰ্ষৰ ক্ষেত্ৰত কেনেধৰণে ইয়াৰ উত্থান ঘটিছিলে সেইটো জানিবলৈ হ'লে আমি স্বাধীনতাৰ কিছু আগলৈ আমি যাব লাগিব। যে আমি জানো যে ভাৰতবৰ্ষ প্ৰায় 200 বছৰ কাল ব্ৰিটিছে ৰাজত্ব কৰিছিল আৰু ব্ৰিটিছৰ এই ৰাজত্বৰ সময়ছোৱাত ভাৰতবৰ্ষ বিভিন্ন ক্ষেত্ৰত শোষিত হ'ব লগা হৈছিল, যাৰ পৰিণতিতে যিটো মুহূৰ্তত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলে সেই মুহূৰ্তত ভাৰতবৰ্ষ অত্যন্ত এখন পিছপৰা ৰাষ্ট্ৰৰূপে বিবেচিত হৈছিলে। কেনেধৰণৰ, সেই সময়ছোৱাৰ ভাৰতবৰ্ষ অৰ্থনৈতিক ক্ষেত্ৰতে নহওক কিয়, ৰাজনৈতিক ক্ষেত্ৰতে নহওক কিয়, বিভিন্ন ক্ষেত্ৰত এখন অত্যন্ত পিছপৰা ৰাষ্ট্ৰ আছিল, যাৰ কোনো ধৰণৰ বিকাশৰ কোনো ধাৰা নাছিলে। সেই গতিকে সেই সময়ছোৱাত ভাৰতবৰ্ষত যিখন নতুন চৰকাৰ গঠন হৈছিলে, মই স্বাধীনতাৰ পৰৱৰ্তী কালৰ কথাখিনি কৈ আছোঁ, যেতিয়া ভাৰতবৰ্ষত নতুনকৈ চৰকাৰখন গঠন হ'ল, সেই চৰকাৰখনে এই বৈদেশিক সম্পৰ্ককে এটা প্ৰধান মাধ্যম ৰূপে গণ্য কৰিছিল, যি মাধ্যমৰ জৰিয়তে সেই সময়ছোৱাৰ তদানীন্তন কংগ্ৰেছ চৰকাৰখনে দেশৰ বিকাশৰ ধাৰাটো প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিলে। সেই গতিকে ভাৰতৰ বৈদেশিক সম্পৰ্ক বুলি ক'লে আমি লিখিব লাগিব যে ভাৰত ৰাষ্ট্ৰই স্বাধীনতাৰ পাছত নিজ ৰাষ্ট্ৰৰ স্বাৰ্থ পূৰণৰ উদ্দেশ্যে তথা দেশৰ উন্নতি সাধনৰ অৰ্থে অন্য ৰাষ্ট্ৰৰ সৈতে যি সম্পৰ্ক স্থাপন কৰিছিলে তাকেই কি বুলি কোৱা যায়, ভাৰতৰ বৈদেশিক সম্পৰ্ক বুলি কোৱা যায়। গতিকে এইটো হ'ল বৈদেশিক সম্পৰ্ক মানে কি, আৰু ভাৰতৰ বৈদেশিক সম্পৰ্ক বুলিলেনো আমি কি বুজোঁ, তাৰ দুটা সংজ্ঞা বা তাৰ মূল বিষয়। এতিয়া কথাটো হ'ল, তোমালোকৰ পৰীক্ষাত এই বিষয়টোৰ ওপৰত কুৱেশ্যন সম্পৰ্ক বুলি নাহে, কুৱেশ্যন আহে যে বৈদেশিক নীতি বুলিলে কি বুজা। আমি কি পঢ়িলোঁ, বৈদেশিক সম্পৰ্ক মানে কি, কুৱেশ্যন আহে তোমালোকৰ বৈদেশিক নীতি মানেনো কি বা বৈদেশিক নীতি বুলিলে কি বুজা। একেধৰণৰ কথাই খালি দুই এটা শব্দৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়। কাক বোলে আহিলে এনেকৈ লিখিব লাগিব, যেতিয়া কোনো এখন ৰাষ্ট্ৰই নিজৰ স্বাৰ্থ পূৰণৰ উদ্দেশ্যে অন্য ৰাষ্ট্ৰৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ যিসমূহ নীতি প্ৰণয়ন কৰে, যে কি ক'লোঁ, যেতিয়া কোনো এখন ৰাষ্ট্ৰই অন্য এখন ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ যিসমূহ নীতি প্ৰস্তুত কৰে সেই নীতিসমূহকে কি বুলি কোৱা যায়, বৈদেশিক নীতি বুলি কোৱা যায়। গতিকে তাকে বৈদেশিক নীতি বুলি ক'ব পৰা যায়। এতিয়া কথাটো হ'ল যে স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত পৰা আৰম্ভ কৰি বৰ্তমানলৈকে ভাৰতবৰ্ষ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে বিভিন্ন বৈদেশিক নীতিৰ জৰিয়তে, আৰু এই সম্পৰ্কসমূহে কি কৰিছে, সেই যে পিছপৰি যোৱা এখন ভাৰতবৰ্ষৰ ছবিৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ, সেই ছবিখন এতিয়া সলনি হয়, ভাৰতবৰ্ষ এতিয়া বিকাশৰ সেই ধাৰাত উপনীত হৈছে, যাৰ ফলশ্ৰুতিতে বৰ্তমান সময়ছোৱাত ভাৰতবৰ্ষ আজিৰ এই অৱস্থাটোত উপনীত হৈছে। অৰ্থাৎ বৈদেশিক নীতিয়ে ভাৰতবৰ্ষৰ বিকাশৰ ধাৰাটো প্ৰতিষ্ঠা কৰাত এটা প্ৰধান বাহক বা এটা কাৰক ৰূপে কাম কৰিছিল, যাৰ ফলশ্ৰুতিতে বৰ্তমান সময়ছোৱাত ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশ, ৰাজনৈতিক দিশ, তাৰ লগতে সামাজিক দিশসমূহ বহু পৰিমাণে উন্নত হৈছে বুলি ক'ব পৰা যায়।
এতিয়া আমি আহোঁ দ্বিতীয়টো টপিক তোমালোকৰ এই লেছনটোৰ পৰা আহিবলগীয়া এটা লং কুৱেশ্যন 4 মাৰ্কছতো আহে বা 6 মাৰ্কছতো আহে প্ৰথমতে আহে বৈদেশিক নীতি বুলিলে কি বুজা সেইটো 2 মাৰ্কছত আহে সেই সম্পৰ্কে মই তোমালোকৰ সৈতে আলোচনা কৰিলোঁ দ্বিতীয় কুৱেশ্যনটো আহে যে ভাৰতৰ বৈদেশিক সম্পৰ্কৰ ভিত্তি যে ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ ভেটি সম্পৰ্কে আলোচনা কৰা 4 মাৰ্কছত আহে বা 2+2 কিয়নো ইয়াত আমি দুটা ভাগৰ বিষয় লিখিব লাগিব এটা বিষয়টো এনে ধৰণৰ যে ভাৰতৰ বৈদেশিক নীতিৰ ভেটি সম্পৰ্কে আলোচনা কৰা এটা কথাটো হ'ল ভাৰতবৰ্ষই এই যে বৈদেশিক সম্পৰ্ক স্থাপন কৰিছে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ লগত সেই সম্পৰ্ক স্থাপন কৰিব যাওঁতে ভাৰতবৰ্ষই দুটা প্ৰধান নীতি বা দুটা প্ৰধান যাক ভেটি বুলি কোৱা পৰা যায় তাৰ ওপৰত ভিত্তি কৰিহে সেই সম্পৰ্কটো প্ৰতিষ্ঠা কৰিছে সেই সম্পৰ্কে আমি আলোচনা কৰিব লাগিব আৰু এই ক্ষেত্ৰত ভাৰতৰ এই যে বৈদেশিক সম্পৰ্ক এই বৈদেশিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত প্ৰধান গুৰিয়াল ৰূপে কাম কৰিছিলে ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু সেই গতিকে তোমালোকৰ 1 মাৰ্কছত কুৱেশ্যন আহে যে ভাৰতৰ বৈদেশিক নীতিৰ পিতৃ বা পৃষ্ঠপোষক বা স্থপতি বা খনিকৰ বুলিলে কি বুজা তেতিয়া লিখিব লাগিব উত্তৰটো পণ্ডিত জৱাহৰলাল নেহৰু অৰ্থাৎ পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বতে ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ যিটো ভেটি সেই ভেটিটো প্ৰতিষ্ঠা হৈছিলে এতিয়া কথাটো হ'ল ভাৰতবৰ্ষই কোন দুটা ভেটিৰ ওপৰত ভিত্তি কৰি নিজৰ এই বৈদেশিক সম্পৰ্কটো প্ৰতিষ্ঠা কৰে সেই ভেটি দুটাই হ'ল প্ৰথমটো আহিল গোষ্ঠী নিৰপেক্ষতাবাদ দ্বিতীয়টো পঞ্চশীল নীতি বুলি কোৱা যায় এই দুটাৰ বিষয়ে তোমালোকৰ বহলাই আলোচনা কৰা আহে পৰীক্ষাত এটা আমি সেই সম্পৰ্কে আলোচনা কৰিম যে গোষ্ঠী নিৰপেক্ষতাবাদী ভেটি বুলিলেনো আমি কি বুজো এটা গোষ্ঠী নিৰপেক্ষতাবাদ শব্দটোতে অৰ্থ লিখা আছে যে গোষ্ঠীৰ সৈতে যেতিয়া নিৰপেক্ষতা অৱলম্বন কৰা যায় যেতিয়া তুমি নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰিবা সেই তেতিয়া গোষ্ঠী নিৰপেক্ষতাবাদী বিষয়টো আহি পৰে কেনে ধৰণৰ যে ভাৰতবৰ্ষই যিটো মুহূৰ্তত স্বাধীনতা লাভ কৰিছিল সেই সময়ছোৱা আছিল শীতল যুদ্ধৰ যুগ শীতল যুদ্ধ অৰ্থাৎ য'ত অস্ত্ৰ শস্ত্ৰৰ প্ৰতিযোগিতা নহয় কেৱল মাত্ৰ কি হয় এখন প্ৰতিযোগিতাৰ ৰাজনীতি চলে যি ৰাজনীতিত কোনে বেছি আধিপত্য বিস্তাৰ কৰিব পাৰে আমি এই সংক্ৰান্তত আমাৰ দ্বিতীয়খন পেপাৰত আমি পঢ়িম যে বিশ্ব ৰাজনীতিত তাত আমি বহলাই আলোচনা কৰিম এতিয়া মই গোটেইখিনি ক'বলৈ নাযাওঁ যে সেই সময়ছোৱা আছিল শীতল যুদ্ধৰ যুগ আৰু এই সময়ছোৱাত ভাৰতবৰ্ষ যিহেতু পিছপৰা অৱস্থাত আছিল সেই গতিকে সেই সময়ছোৱাত ভাৰতবৰ্ষই কোনো এটা গোষ্ঠীৰ সৈতে গোষ্ঠী বুলি কওঁ ইয়াত দুটা গোষ্ঠীৰ কথা কৈছে এটা হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ অৰ্থাৎ মাৰ্কিন যুক্তৰাষ্ট্ৰ দ্বিতীয়টো হ'ল সোভিয়েট ৰাছিয়া কাৰণ সেই সময়ছোৱাত শীতল যুদ্ধৰ সেই সময়ছোৱাত বিশ্বত দুটা প্ৰধান শক্তি আছিল এটা হ'ল মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু আনটো হ'ল সোভিয়েট ৰাছিয়া গতিকে যিহেতু সেই সময়ছোৱাতে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছে গতিকে স্বাধীনতা লাভ কৰাৰ লগে লগে ভাৰতবৰ্ষই নিজৰ অৱস্থাৰ উন্নতিৰ কাৰণে সেই দুয়োটা কোনো এটা শক্তিৰ সৈতে পোনপটীয়া সম্পৰ্ক স্থাপন নকৰি দুইটা শক্তিৰ সৈতে সমানে সম্পৰ্ক ৰক্ষা কৰি নিজৰ যি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাখিনি পূৰণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে গতিকে বুজা যায় যে সেই সময়ছোৱাত ভাৰতবৰ্ষই কোনো এটা শক্তি গোষ্ঠীৰ সৈতে পোনপটীয়া সম্পৰ্ক স্থাপন নকৰি দুইটা শক্তিৰ সৈতে সমানে সম্পৰ্ক বজাই ৰাখি নিজৰ স্বাৰ্থ পূৰণৰ বাবে যি নীতি অৱলম্বন কৰিছিল তাকে গোষ্ঠী নিৰপেক্ষতাবাদী নীতি বুলি কোৱা হয় গতিকে প্ৰথমটো ভেটি হ'ল ভাৰতবৰ্ষ নিজৰ যি বৈদেশিক সম্পৰ্ক সেই সম্পৰ্ক এই নীতিৰ ওপৰতে প্ৰতিষ্ঠা কৰিছিলে দ্বিতীয়টো নীতি আহিল পঞ্চশীল নীতি পঞ্চশীল অৰ্থাৎ পাঁচটা নীতিৰ সমষ্টিক পঞ্চশীল বুলি কোৱা যায় অৰ্থাৎ ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ দ্বিতীয়টো ভেটি যাক পঞ্চশীল নীতি বুলি কোৱা যায় এই নীতিটো প্ৰধানতঃ পাঁচটা নীতিৰ ওপৰত প্ৰতিষ্ঠা হৈছে এতিয়া সেই নীতি পাঁচটাৰ বিষয়ে আমি আলোচনা কৰিম কিন্তু কথাটো হ'ল এই যি পঞ্চশীল নীতি এই পঞ্চশীল নীতিটো বিশেষকৈ ভাৰতবৰ্ষই ৰচনা কৰিছিলে যেতিয়া ভাৰতবৰ্ষৰ সৈতে চীনৰ বিবাদ হৈছিলে এই সংক্ৰান্তটো তোমালোকৰ লেছনটোত এটা টপিক আছে ভাৰত চীনৰ বিবাদ বা চীনৰ আক্ৰমণ মই তাত বহলাই আলোচনা কৰিম ইয়াত মই থুলমূল কথা অলপ কৈ দিওঁ তেতিয়া বুজি পাবা যে স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত ভাৰতবৰ্ষ আৰু চীনৰ মাজত তিব্বত নামৰ এখন ৰাষ্ট্ৰক লৈ পেলাই যি সংঘৰ্ষৰ বা যি বিবাদৰ সূত্ৰপাত হৈছিল সেই বিবাদৰ অন্ত পেলাবলৈ ভাৰত আৰু চীনৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই চুক্তিতে ভাৰত আৰু চীনে পাঁচটা নীতিৰ কথা কৈছিল আৰু সেই পাঁচটা নীতিকে পঞ্চশীল নীতি বুলি কোৱা যায় আৰু যি পাঁচটা নীতি পৰৱৰ্তী কালছোৱাত ভাৰতবৰ্ষয়ো নিজৰ বৈদেশিক নীতিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰধান নীতিৰূপে অৱলম্বন কৰিছিলে গতিকে
ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ ক্ষেত্ৰত এই পঞ্চশীল নীতিয়ে এটা প্ৰধান কাৰক ৰূপে কাম কৰে অৰ্থাৎ এই পাঁচটা নীতিৰ ওপৰত ভাৰতৰ বৈদেশিক সম্পৰ্কটো প্ৰতিষ্ঠা হৈছে এতিয়া আমাৰ পৰীক্ষাত আহিলে লিখিব লাগিব যে পাঁচটা নীতিনো কি আছিল প্ৰথম নীতি আছিল প্ৰত্যেক দেশৰে ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা ভৌগোলিক অখণ্ডতা মানে যে এখন ৰাষ্ট্ৰৰ চাৰি সীমা থাকে সেই চাৰি সীমাটো যাতে কোনো কাৰণতে বিঘ্নিত হ'ব নোৱাৰিব বা ভংগ হ'ব নোৱাৰিব তেনে ধৰণেৰে সম্পৰ্ক এটা প্ৰতিষ্ঠা কৰিব লাগিব দ্বিতীয়টো নীতি আহিল যে আন দেশক আক্ৰমণ কৰাৰ পৰা বিৰত থকা অৰ্থাৎ যেতিয়া কোনো এখন ৰাষ্ট্ৰ অন্যান্য ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক স্থাপন কৰিব তাৰ পৰৱৰ্তী কালছত এই ৰাষ্ট্ৰসমূহে কোনো এখন ৰাষ্ট্ৰক কি কৰিব নালাগিব আক্ৰমণ কৰিব নালাগিব কাৰণ আক্ৰমণে কি কৰিব বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ পৰা শত্ৰুতাপূৰ্ণ সম্পৰ্ক এটালৈ পৰ্যবেক্ষিত কৰিব গতিকে সি সদায় কি কৰিব স্বাৰ্থ বিঘ্নিত কৰিব গতিকে সেই কামটো কৰিব নালাগে তৃতীয়তে আহিল আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা আন ৰাষ্ট্ৰ মানে কি মই বা আমাৰ ৰাষ্ট্ৰখনে বেলেগ এখন ৰাষ্ট্ৰৰ ভিতৰ চৰাত গৈ মাত মাতিব নালাগিব অৰ্থাৎ যেতিয়ালৈকে সেই ৰাষ্ট্ৰখনে অনুমতি নিদিয়ে তেতিয়ালৈকে সেই ৰাষ্ট্ৰখনৰ ভিতৰ চৰাত গৈ পেলাই ভাৰত ৰাষ্ট্ৰই কেতিয়াও মাত নামাতে বা মাত মাতিবলৈ নিবিচাৰে চতুৰ্থতে আহিল সকলো দেশকে সমভাৱে বিবেচনা কৰা সকলো দেশকে সমভাৱে মানে সকলো দেশকে তুমি সমানৰূপে বিবেচনা কৰিব লাগিব কোনোবা উন্নত কোনোবা উন্নয়নশীল কোনোবা দুখীয়া ৰাষ্ট্ৰ তেনে ধৰণেৰে কাকো বিবেচনা নকৰি সকলোৱে সকলোৰে সুবিধাৰ কাৰণে যে কাম কৰি আছে সেইটোকে ইয়াৰ জৰিয়তে প্ৰতিষ্ঠা কৰাৰ কথা চেষ্টা কৰা গৈছে পঞ্চমতে আহিল শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰতি সমৰ্থন আগবঢ়োৱা শান্তিপূৰ্ণ সহাৱস্থান ইয়াৰ অৰ্থটো হ'ল যে বিশ্বত কেনে ধৰণেৰে শান্তিপূৰ্ণ পৰিৱেশ প্ৰতিষ্ঠা কৰিব পৰা যায় অৰ্থাৎ কোনো কাৰণতে যাতে অশান্তিময় পৰিৱেশ এটাৰ সৃষ্টি নহয় যেহেতু ভাৰত ৰাষ্ট্ৰই নতুনকৈ স্বাধীনতা লাভ কৰিছে গতিকে পুনৰাই ভাৰতবৰ্ষ সেই ব্ৰিটিছৰ সেই শাসনকালৰ সেই সময়ছোৱালৈ যাতে ঘূৰি যাবলগীয়া নহয় তেনেধৰণে ভাৰত ৰাষ্ট্ৰই নিজে নিজৰ ৰাষ্ট্ৰত যেনেধৰণে শান্তিময় এটা পৰিৱেশ বিচাৰিছে তেনেধৰণে সমগ্ৰ বিশ্বতো যাতে এটা শান্তিময় পৰিস্থিতিৰ সূচনা হয় তাৰ ওপৰত ভাৰত ৰাষ্ট্ৰই গুৰুত্ব প্ৰদান কৰিছে গতিকে এই পাঁচটা নীতিৰ ওপৰতে ভাৰতবৰ্ষ নিজৰ বৈদেশিক নীতিৰ যিটো ভেটি সেই ভেটিটো প্ৰতিষ্ঠা কৰিছে গতিকে এই সম্পৰ্কত তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে গতিকে মই গোটেইখিনি আলোচনা কৰিলোঁ যে আজি আমাৰ আলোচনাৰ মূল বিষয় এইখিনিয়ে যে বৈদেশিক সম্পৰ্ক মানে কি যে যেতিয়া কোনো এখন ৰাষ্ট্ৰই অন্য ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক স্থাপন কৰে তেতিয়া সেই সম্পৰ্ককে বৈদেশিক সম্পৰ্ক বুলি কোৱা যায় দ্বিতীয়তে ভাৰতৰ বৈদেশিক সম্পৰ্ক যে স্বাধীনতাৰ পাছত ভাৰত ৰাষ্ট্ৰ অন্য ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ যিসমূহ নীতিৰ জৰিয়তে নিজৰ স্বাৰ্থ পূৰণৰ কথা বিবেচনা কৰিছিল সেই সম্পৰ্ককে বৈদেশিক সম্পৰ্ক আৰু সেই নীতিসমূহকে বৈদেশিক নীতি বুলি কোৱা যায় আৰু তাৰ পিছৰ আলোচনাৰ বিষয়টো আছিল যে ভাৰতৰ বৈদেশিক সম্পৰ্কৰ ভেটি অৰ্থাৎ ভাৰতবৰ্ষই বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ সৈতে এই যি বৈদেশিক সম্পৰ্ক স্থাপন কৰিছে সেই সম্পৰ্ক দুটাকৈ প্ৰধান ভেটি বা নীতিৰ ওপৰত প্ৰতিষ্ঠা কৰিছে যি দুটা নীতি বা ভেটিৰ ওপৰত ভিত্তি কৰিহে ভাৰত ৰাষ্ট্ৰ অন্য ৰাষ্ট্ৰৰ সৈতে নিজৰ সম্পৰ্কটো প্ৰতিষ্ঠা কৰিছে বা সম্পৰ্ক স্থাপন কৰিছে গতিকে সেই নীতি দুটাৰ বিষয়ে মই আলোচনা কৰিলোঁ এটা হ'ল গোষ্ঠী নিৰপেক্ষতা বা আৰু আনটো পঞ্চশীল নীতি গতিকে মই আজি আমাৰ আলোচনাৰ মূল বিষয় এইখিনি আছিল ইয়াতকৈ মই আৰু আগ নাবাঢ়োঁ পৰৱৰ্তী ক্লাছত মই ইয়াৰ পিছৰ বিষয়খিনিৰ বিষয়ে আলোচনা কৰিম গতিকে আজিলৈ আমাৰ আলোচনাৰ বিষয়বস্তু ইয়াতে সামৰিছোঁ ধন্যবাদ